আসলে এটা কথা যে কোচ রাজবংশী তো রাজানী বংশ রাজবংশী নহয়, একদম নহয়। কোনো হাইব্রিড ৰাজাৰৰ বংশধৰ নহয়। এই লাও যিবিলাক থাকে নহয়, আলু, হাইব্রিড লাও, হাইব্রিড ৰাজাৰো বংশধৰ নহয়। কোচ ৰাজবংশী আচলতে কি জানে? সবে মনত ৰাখক, কোচ ৰাজবংশী আচলতে ফৌজা বংশী। ৰাজা বংশটো দূৰৰ কথা। প্ৰজা বংশ যে হয় না নাই সিটোও গেৰেণ্টি নাই। কাৰণ প্ৰজা হ'ব কাৰণেতো কমচে কম ইয়াৰ বাসিন্দা হ'ব লাগিব, ইয়াৰ থকাটো হ'ব লাগিব। সিহঁতক কোন বাংলাদেশ, কোন ৰংপুৰ, ময়মনসিংহিয়া দুনিয়াৰ পৰা আহিছে। কোচ ৰাজবংশী জাতিটোক অপমান মই কৰা নাই। কোচ ৰাজবংশী জাতিটোৰ যিমানখিনি তাৰমানে মানুহ আছে এতিয়া, হয় কোচ ৰাজবংশী বোলা জাতি বা জনগোষ্ঠী হ'ব নোৱাৰে। ই যে মানে হিষ্ট্ৰিকেল, মানে যেনেকুৱা বাটমা নথকা ল'ৰা মাউৰিয়া, তেনেকুৱা বাটমা নথকা জাতি কোচ ৰাজবংশী জাতিটো। মানে কি কম, গোবৰ সাৰ আৰু হাইব্ৰিড সাৰ। আমাৰ ট্ৰাইবেল মানুহ লোকেল বস্তুবিলাক আমি ভাল পায়, আৰু সিহঁতসকলে ট্ৰাইবেলৰ পৰা বস্তু চুৰি কৰি 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 পাতানি বনায়, দখনাকে পাতানি বনায়। কেতিয়াবা বড়ো ভাষাৰ টানবিলাককে ৰাজবংশী ভাষা বুলি কয়। এটা যি হওক নহওক, আজি মই ইয়াতে তাৰমানে ৰাজবংশী পুৰাণ পঢ়িবৰ কাৰণে অহা নাই, ৰাজবংশীৰ বিষয়ে হিষ্ট্ৰী ক'বৰ কাৰণে অহা নাই, ইয়াতে মেছৰ হিষ্ট্ৰী ক'ব আহিছোঁ। কিন্তু তৎসত্ত্বেও ৰাজবংশীৰ ভাষণেৰে ষ্টাৰ্ট কৰিলোঁ, কাৰণ মই নিজে চিয়'ৰ নহয়, যে আই এম মেছ, आंथ' मेस फलेरनि सुबुं, কিন্তু মানুহবিলাকে মোক কয় ৰাজবংশী। এটা ভাল কথা, কোচ ৰাজবংশী নহয়, ৰাজবংশী বুলি কয় মোক। ভাল কথা, ৰাজাৰ বংশটো ৰাজবংশী হ'বই, সাধাৰণ কথা। ৰাজাৰ ৰাজ পৰিয়ালটো ৰাজবংশী হ'বই, এইটো স্বাভাৱিক কথা, একদম জেনাৰেল। কিন্তু আচ্ছা, ৰাজাৰ কেইটা ৱাইফ আছিল, ৰাজাৰ কেইটা বৌ আছিল, হা, যে ইমান কেইটা বংশধৰ হ'ব পাৰে, লাখ লাখ ল'ৰা ছোৱালী আছে। ৰাজাই কেইটা ছোৱালী বিয়া পাতিছিল? মই জানাতো মোৰ আঠা বা আজোৰ মাত্ৰ এটাহে তাৰমানে ৱাইফ আছিলে। ৰাজাৰ কি ইমান তিনি সন্তান আছে নেকি? যাকে পাইছে তাকে বিয়া কৰিছে, ৰাস্তাই ঘাটে লগ পাইছে বিয়া কৰিছে, আৰু লাষ্টত যিমানবিলাক মানুহ আছে চব ৰাজবংশী হৈ গ'ল। যাওক, মইতো ৰাজবংশী হয়, কিন্তু কিহৰ ৰাজবংশী? ৰাজবংশীটো কিবা জাতি আছে, বাঙালৰ না মুছলিমৰ না চণ্ডালৰ না কি? মইতো মেছৰহে ৰাজবংশী, মইতো মেছ জনগোষ্ঠীৰহে লগ। বংশৰ পৰিচয় ক'ব গ'লে ৰাজবংশী, কিন্তু জাতিটোতো মেছ। কিন্তু এটা কথা, মাজতে কিন্তু আমাৰ এই অসমৰ মানুহবিলাকে যেনেকে তাৰমানে নতুন অসমীয়া, আমি এটা একেলগে দাউৰা ডেক্ৰেপ নাৰ্জাৰী, মই জনকলাল বসুমতাৰী খুৰা, আমি একেলগে এটা আৰ্টিকেল লিখিছিলোঁ। এতিয়া মনত আছে দাউৰা ডেক্ৰেপ খুৰাৰ চাগে, বেছি দিন হোৱা নাই, 1 মাহ হোৱা নাই, যে আছিলুং মদাচী পাছত হইলুং ক্ষত্ৰিয়, আছিলুং মদাচী পাছত হইলুং লগুণধাৰী ক্ষত্ৰিয়, তাৰ পাছত হইলুং নতুন অসমীয়া, আৰু কৈদিন বা পাছত হম কি? আগতে মদাচী আছিল, তাৰপিছত ক্ষত্ৰিয় হয়, তাৰপিছত আৰু লগুণ থুল হয়, তাৰপিছত নতুন অসমীয়া, অসম আন্দোলনৰ সময়ত নতুন অসমীয়া। এই জুই জ্বলিছে, জ্বলিবই। বড়ো জাতি বোলাটো কোনো জাতি নাই, বড়ো জাতিটো ডিমাপুৰৰ পৰাহে বোলে খেদা খাই আহিছে। এইটো কাৰ কথা? মোৰ কথা নহয়। এই আমাৰ যে তথাকথিত অসমীয়া যিমানখিনি মানুহ আছে, হয় ময়ো অসমীয়া ভাষাত কৈছোঁ, আজি ময়ো অসমীয়া ভাষাত কৈছোঁ। মে बी आज एसमिस में बोल रहा हूँ, इसका माने ये नहीं है कि मैं भी एसमिस हूँ। कल कोई और आके बोरो भाषा बोलेगा क्या, वो बोरो हो जाएगा क्या? কালি কোনোবা যদি বেলেগ ভাষালম্বী মানুহবিলাকে ইয়াতে আহি যদি বড়ো ভাষা কয়, তেওঁ কি বড়ো হৈ যাব নেকি? এইটো কি হৈছে, অসমত হৈছে। ৰাতিৰ ভিতৰতে তালি টপলা বান্ধি লৈ আহিছে, ৰাতিৰ ভিতৰতে কৈছে আমি অসমীয়া নহওঁ দুখীয়া, আৰু পিছৰ দিনৰ পৰাই অসমীয়াৰ সেন্সাছৰ পপুলেশ্যন বাঢ়ি আছে। মই বুজি নাপাওঁ, অসমৰ মানুহবিলাকৰতো চব একটা বা দুইটা থিৰি, মেক্সিমাম পুৰণা মানুহবিলাকৰ ইমান লাখ লাখ মানুহ কেনেকৈ বাঢ়ি গ'ল ময়ে ক'ব নোৱাৰে। আজি যি এই আমাৰ ট্ৰাইবেল বেল ব্লক,
আমাৰ যিটো জনজাতীয় বেষ্টনী, যি ট্ৰাইবেল বেল ব্লক, যি ইতিহাস, আজি তেওঁলোকে আজি বড়োলেণ্ড বিৰোধিতা কৰাৰ সময়ত কি কৈছে, আংথ মেজৰিটি না, আমি ইয়াৰ মেজৰিটি 80% আমি অবড়ো মেজৰিটি। কিন্তু এটা কথা, তোমালোকে মেজৰিটি বুলি কৈছা, মানি লৈছো, গডছ ইজ দ্য ট্ৰুথ, ভাল কথা, তোমালোকে সঁচা কথা কৈছা, এতিয়া তোমালোকে মেজৰিটি হয় বড়োলেণ্ড, ঠিক আছে, তোমালোকে কৈছা বড়োলেণ্ড হ'ব নালাগে, বড়োলেণ্ড গো বেক, ভাল কথা, মানুহৰ মুখ থাকিলেতো ক'ব পাৰে ন। সেই যে এটা কথা কয়, কি কয় জানি মই ক'ব নিবিচাৰোঁ, তথাপি কৈছোঁ দেই, বেয়া চেয়া নাপাব আপোনালোকে, বোলে পাগলে নকয় কি আৰু ছাগলে বোলে নাখায় কি। ছাগলে ৰাস্তাত মানে বৰ্মা য'তে যি পায় তাকে খায়, আৰু ফাগলাটো য'তে যি পায় থাকে কয়। তো ফাগলা আৰু বৰ্মাও নহয় কিজানি, বৰ্মা খাচী ল'ৰা না ছোৱালী যেনেকৈ গম পোৱা নাযায়, তেনেকুৱা সিহঁতসকলৰ ইতিহাসৰো ঠিক নাই, ক'ৰ পৰা কি